চৰাইদেউত বানৰ সংঘাৰী ৰূপে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি গ'ল শৈক্ষিক প্ৰতিষ্ঠানসমূহ। বিদ্যালয়ৰ শ্ৰেণীকোঠাত এতিয়াও জমা হৈ আছে একাঠু বোকা পলস। সোমবাৰৰ পৰা বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ নিৰ্দেশ শিক্ষা বিভাগে দিছিল যদিও স্বাভাৱিক পৰিৱেশ ঘূৰি নহাত আৰম্ভ কৰিব পৰা নাই পাঠদান কাৰ্যসূচী, যাক লৈ এতিয়া বিপাঙত পৰিছে শিক্ষক শিক্ষাৰ্থী। বহু বিদ্যালয়ত সকলো আচবাবৰ লগতে সম্পূৰ্ণৰূপে বিনষ্ট হৈছে শৈক্ষিক সামগ্ৰী। বিদ্যালয়সমূহ পৰিষ্কাৰ কৰি শীঘ্ৰেই পাঠদানৰ উপযোগী কৰি তোলাৰ দাবী অভিভাৱকৰ। এনেকুৱা ধৰণৰ হ'ল আমি মানে এই যিটো প্ৰথম কথা হ'ল কি পানীৰ ব্যৱস্থা তাৰ মানে মটৰটোকে মানে কি হ'ল বেয়া হৈ থাকিলে, বুৰি আছিলে ৩-৪ দিন। তাৰপাছত আপোনাৰ কি হ'ল মানে আৰ্মেচাৰ চাৰ্মেচাৰ চব গ'ল। পানী এতিয়া মানে খাবলৈতো দূৰৰ কথা, স্কুলখন চাফা কৰিবলৈকে পানীৰ নাটনি হৈছে। এই গাঁৱৰ মানে আপোনাৰ ডাঙৰ পানী পাম্প আনি পিনি এই 100-150 মিটাৰ দূৰৰ পৰা আপোনাৰ পাইপ লগাই পিনি আনি পিনি এইখিনিকে কাম কৰিলোঁ। বাকী আপোনাৰ এতিয়াতো সদায়তো আমি ভাড়া ইমান দি থাকিব নোৱাৰোঁ। এতিয়া আপোনাৰ কথা হ'ল কি যিটো স্কুলৰ পাম্প আছিলে সেই পাম্পটোৰ যিটো বয়িং তাত মানে এনেকুৱা বোকা সোমালে, এই তাৰমানে কি হ'ল মই ঘৰৰ পৰা পাম্প এটা আনি পিনি লগাই চাইছিলোঁ, অকল মানে বোকাহে ওলায়, এনেকুৱা অৱস্থা হৈছে। আজিৰ পৰা চৰাইদেউ জিলাত মানে বিদ্যালয়বোৰ পাঠদান কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। আমাৰ আজি আপুনিতো ইয়াত পাঠদান কৰিব পৰা পৰিৱেশটো দেখা নাই, কি ক'ব? আমি এতিয়াতো উপায় নাই, কি কৰিব লাগিব। চৰকাৰে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষই আমাক দিছে পাঠদান কৰিবৰ কাৰণে, কিন্তু কথা হ'ল কি আমি স্কুলখনৰ ভিতৰত এইটো পৰিৱেশটো আহি পোৱা নাই এতিয়াও, কাৰণ কেলৈ মানে সম্পূৰ্ণ চাফা হোৱা নাই। বোকা চোকা দুৰ্গন্ধময় হৈ আছে। যদিও আপোনাৰ ব্লিচিং পাউডাৰ ছিটিয়াইছোঁ, এইখিনি আপোনাৰ বিশেষকৈ আমাৰ কণ ল'ৰা ছোৱালীৰ কাৰণে বৰ স্বাস্থ্যসন্মত নহয়। আৰু সেই গতিকে আমি এটা কাম চিন্তা কৰিছোঁ, আমাৰ মুখতে মানে এটা অডিটৰিয়াম আছে গাঁৱৰ যোনটো প্ৰেক্ষাগৃহ, তাৰ মানে ওপৰতে আমি মানে বেঞ্চ ডেস্কবিলাক নিবলৈ বিচাৰিছোঁ। এতিয়া এই কেইদিন আমি তাতেই মানে পাঠদান ল'ৰাখিনি নহ'লেতো পাছ পৰি গৈ থাকিব। সেইকাৰণে চিন্তা কৰিছোঁ যে ইয়াৰ বিদ্যালয়ৰ কামো হৈ থাকিব, কাৰণ চৰকাৰে 2 লাখ টকা দিছে, সকলোৱে জানে। সেইখিনি কাম আমি ইয়াতে মানে যিখন কমিটি মানে সম্পূৰ্ণ হোৱাগৈ নাই, সেইখিনি কৰি লৈ মেলি বিদ্যালয়খনৰ মানে বাকী যিখিনি লোকচান হ'ল সেইখিনি কাম কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। তাৰপিছত অফিচৰ আপোনাৰ কাগজ পত্ৰ দেখিছোঁ বহুত নষ্ট হৈছে। অফিচৰ পাৰটো মানে মোৰ বিশেষকৈ আপোনাৰ যিখিনি চৰকাৰী নথি পত্ৰ সেইখিনি সকলোখিনি আপোনাৰ এনেকুৱা ধৰণৰ হ'ল, এই পাত চুবই নোৱাৰি, চুবলৈ উৱলি গৈছে, চব উৱলি গ'লে সেইখিনি মানে কামো নাই। আৰু লগতে মানে যিখিনি আমাৰ ধৰি লওক মানে ইউডাইচৰ আজি বহুত বছৰৰ পৰা যেতিয়াৰ পৰা চলি আছে এইবোৰ থৈছিলোঁ ফাইল কৰি সেইবিলাক গ'ল। আমাৰ মানে কি হয় পৰিচালনা সমিতিৰ যিবিলাক নথি পত্ৰ সেইখিনিও মানে গ'ল, শেষ হ'ল। তাৰপাছত আপোনাৰ কি হ'ল মোৰ মানে বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে মানে দুপৰীয়া আহাৰ খুৱাওঁ, যিখিনি আপোনাৰ খা খৰচৰ হিচাপ পত্ৰ নথি পত্ৰ সেইখিনিও মানে ক'ত উঠি কি হ'ল মানে বিচাৰিব, এটা মাটিৰ এটা কাগজ গৈ মাটি